हेलो गाइस की खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল রাইড উইথ মহাদেৱ আজি পুনৰ আকৌ এটা নতুন ব্লগ লৈ আহি গ'লো আপোনালোকৰ সন্মুখত আজি এটা মোটিভেশ্যন কৰিম মোৰ বাইকত এখন মোৰ বাইক 220 ইয়াৰ ওপৰত এটা আল্টিমেট মোটিভেশ্যন কৰিম যেটো হল খুব পপুলাৰ চলি আছে হেতু হল হুইল কভাৰ তো হুইল কভাৰ ইনষ্টল কৰিম মোৰ বাইকত তো কেনেকুৱা লুক আহে কি হয় গোটেইখিনি কথা কম তবৰ দেৰি কৰি ভিডিও আৰম্ভ কৰো তো গাইস এতিয়া যাই আছো পাহাৰলৈকে পাহাৰত যে ধুনীয়াকৈ আজি এটা বস্তুৰ বিষয়ে কম আপোনালোকক যেটো মই লগাইছো মোৰ বাইকত মানে মই লগাইছিলো মোৰ বাইকত হুইল কভাৰ এতিয়াও লাগি আছে বাইকত তো হেতুৰ বিষয়ে আপোনালোক ধুনীয়াকৈ কম কিন্তু লগাই কিনে মই ইমানো কনফিডেন্স পোৱা নাই যিমানখিনি মই পাব লাগিছিল কাৰণ মই হাই স্পীড মানে মই যেতিয়া 100 ক্ৰছ কৰো তেতিয়া মোৰ টায়াৰটো কপি থাকে আৰু কপিলে বহুত বেছি ভয় লাগে তো হেতু কাৰণে মানে লগাই ইমান কমফৰ্টেবল পোৱা নাই মই তাৰ বিষয়ে আপোনাক ধুনীয়াকৈ কথা পাতিম আজি আপোনাক ধুনীয়া কথাখিনি কথা কৈ দিম তো এতিয়া পাহাৰলৈকে যাওঁ পাহাৰত যাই ধুনীয়াকৈ কথা পাতি আছো তো গাইস আহি পালো পাহাৰৰ মাজত আৰু এইখিনি জায়গাত যাই কিনে ধুনীয়াকৈ চাই আছে তাতে যাই কি ধুনীয়াকৈ কথা পাতিম কিন্তু আহি কিনে বহুত বেছি ভাল লাগে আপোনালোকে এইখিনি আহিব পাৰে তো অলপ পিছত ধুনীয়াকৈ কথা পাতি আছো A few moments later তো গাইস এটা ক্লিপ মই লগাই দিছো মই ৰাতি মানে ইনষ্টল কৰিছিলো মোৰ হুইল কভাৰটো তো বাইকখনত সেইখিনি ক্লিপ আপোনালোকে চাই লওক গেৰেজত যাই মই ইনষ্টল কৰিছিলো আৰু তাৰ পিছত ধুনীয়া কথা পাতি আছো দিয়ক তো গাইস ক্লিপটো আপোনালোকে দেখা পাই গলে মই ৰাতি আলিভাৰ গেৰেজত যাই কিনে হুইল কভাৰ ইনষ্টল কৰি ললো আৰু এতিয়া আপোনালোক লুকটো দেখাই আছো অলপমান আপোনালোকে স্ক্ৰীনশ্বটত ধুনীয়াকৈ লুকখিনি চাই লওক বহুত মজা লুক আহি আছে কৈছো ন আপোনালোকে লগাব পাৰে কিন্তু সব বস্তুৰ এটা নিগেটিভ পইণ্ট থাকে এটা পজিটিভ পইণ্ট থাকে তো দুটা কথা মই আপোনালোক খুলি কিনে কম যেটো কথা কোনো নকয় গাইস আপোনালোকে সিনেমাটি শৰ্ট কি ধুনীয়াকৈ চাই ল'লে এতিয়া আহো মেইন কথালৈকে আপোনালোকে হুইল কভাৰ লগাব না নলগালে সেইটো কথা মই এতিয়া আপোনালোক ডিসকাস কৰি কৈ আছো চাওক মই যেনেকৈ কৈছিলো সব বস্তুৰে দুটা ভাগ থাকে এটা পজিটিভ এটা নিগেটিভ তো এই বস্তুটোৰ ন এটাই পজিটিভ পইণ্ট আছে সেইটো হল লুকস বাকি একো নাই সঁচা কথা বাকি একোৱে নাই আৰু মই এতিয়া কৈ আছো ইয়াৰ নিগেটিভ পইণ্টখিনি ইয়াৰ নিগেটিভ পইণ্টটো কি জানে যেতিয়া আপুনি 120 ক্ৰছ কৰিব ন আৰু যেহেতু মই মানে লো স্পীড নচলাই মই 100 প্লাসে থাকো এনি টাইম তো সেইটো স্পীডত গাড়ীখন মানে কপে মানে কেনেকুৱা কপে মানে আপোনাৰ যদি স্পীডত যাই থাকিব ন যদি হাৱা লাগিছে বা ওচৰত যদি এখন ট্ৰাক পাৰ হৈ গৈছে ন আপোনাৰ টায়াৰটো মানে এনেকুৱাকৈ মানে বাবলিং হৈ কিনে কপি যাব তো এই বস্তুটোৰ পৰা দূৰত থাকিব যদি আপোনালোকে ডাবলিং বহাই কিনে যায় তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নহয় কিন্তু যদি আপোনালোকে সিঙ্গল থাকি যদি 120 ক্ৰছ কৰে ন বা 100 প্লাস যদি ক্ৰছ কৰে তেতিয়াহ'লে মানে এনেকুৱা বাবলিং হয় মানে আচৰিত ধৰণৰ কিন্তু এটো বহুত বেছি ৰিস্ক আছে সঁচা কৰি কাৰণ হাৱা পাছ নহয় ন টায়াৰৰ মাজে তো হেতু কাৰণে বাবলিং হয় আৰু এটা মেইন প্ৰব্লেম হল কি জানে হেতু হল মাইলেজ
মাইলেজ মই মোৰ এতিয়ালৈকে বাইকখনত পাইছিলোঁ 40 একদম চকু মুজিত 40 পাওঁ মই মাইলেজ কিন্তু যেতিয়াৰ পৰা মই এইটো লগাইছোঁ মই 6 কিলোমিটাৰ মোৰ ড্ৰপ হৈ গৈছে মাইলেজ তো এতিয়া মই 35 মানহে পাওঁ তো এইটো কাৰণে মই এইটো খুলি পেলাম এইটো একদম ছেফ নহয় আৰু যিহেতু মই টুৰিং কৰোঁ বাৰু একদম হাই স্পীডত থাকোঁ তো সেইটো কাৰণে যোনে টুৰিং কৰে বা হাই স্পীডত মানে বাইক চলায় তেওঁলোকৰ কাৰণে এইটো বস্তু একদম ৰেকমেণ্ড নকৰোঁ আপোনালোকে একদম নলগাব জাষ্ট লুকটো কাৰণে ভাল লাগে বাকী একো ভাল নহয় কৈছোঁ ন গাইছ এটা বস্তুৱে পজিটিভ হ'ল সেইটো হ'ল লুকছ বাকী একো কাম নাই টোটেলি ৰিক্সি হয় তো মই আজি আপোনালোক ভিডিঅ'টো বনাই দেখাই দিলোঁ মই ইয়াৰ পিছত মই এইটো খুলি কিনে মই পেলাই দিম যদি কাৰোবাক লাগে ক'ব মই এনেই দি দিম পইচা পাতি দিব নালাগে আৰু আহোঁ এতিয়া মেইন কথাটো ইয়াৰ কষ্টটো কিমান হ'ল ইয়াৰ কষ্টটো হৈছে মাত্ৰ 300 টকা ফিটিং চাৰ্জ মাত্ৰ 50 টকা বা নিজেও ফিটিং কৰিব পাৰে মই বাহিৰত কৰাইছিলোঁ ফিটিং তো 350 টকামান মোৰ কাম হৈ গৈছিল কিন্তু 350 টকাটো ন অলপমান মানে কি আৰু ৱেষ্ট অফ মানি আৰু ক'ব গ'লে কাৰণ অকল লুকটোৰ কাৰণে ন ইমান টকা এনেই খেদোৱা নিচিনা হৈছে কিন্তু এই বস্তুটো লগালে সঁচাই মানে বহুত বেছি ৰিক্স হয় তো আপোনালোকক মই ৰিকমেণ্ড কৰোঁ আপোনালোকে এইটো বস্তু নলগাব মই লগাই কিনে ভুল কৰিলোঁ আৰু যিটো মই আপোনালোকক সঁচা কথা কৈ দিলোঁ যে আপোনালোকে নলগাব অকল লুকছটো আহে বাকী একো নাহে কিন্তু পৰিব কাৰণে ন একদম বহুত বেছি চান্স থাকে হাই স্পীডত ডাম্পাৰ এখন যদি পাৰ হৈছে 100% বাউণ্ড পৰিব আপোনাৰ কোনো তো অলপমান আৰু চিনেমি শ্বৰ্ট আছে সেইখিনি চাই লওক তাৰপিছত কথা গাইছ এইটো যে কোৱালিটি যে দেখিছে এইটো প্লাষ্টিকৰ কোৱালিটি হয় আৰু ইয়াৰ লগত আপোনালোকৰ এনেকুৱা টাই আহে যিটো মানে ফিটিং কৰিব পাৰি আৰু এইবোৰ নাট বল্ট আছে আৰু একদম মানে হাৱা দিয়া জেগাটো দেখাই আছোঁ ৰ'ব কট গ'ল সেইটো টায়াৰত দেখাই আছোঁ এই চাক য'ত মানে আমি হাৱা দিওঁ ন প্ৰেছাৰ এইটো এয়াৰ প্ৰেছাৰ দিবৰ কাৰণে এইখিনি জেগা ৰাখি থোৱা আছে বাকীবোৰ টায়াৰে বান্ধি থোৱা আছে আৰু এইবোৰ চাওক এইবোৰ নাটবোৰ মই কাটি দিছোঁ বহুত দীঘলৈকে ওলাই থাকে তো মানে প্লাষ্টিক কোৱালিটি ইমান এটা ঠিক নহয় আৰু সেইটো সম্পূৰ্ণ ফিটিং নহয় তো আপোনালোকে কৈছে এইটো আপোনালোকে নলগাব জাষ্ট মানে লুকটো ভাল আহে বাকী একো নহয় চাওক আপোনালোকে দূৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া লাগে টায়াৰটো ডাঙৰ লাগে এখন বিগ বাইকৰ নিচিনা ফিলিংছ দিয়ে আৰু চাওক এইটো মই দেখাই আছোঁ চাওক ইয়াৰ পৰা কি ধুনীয়া লাগিছে হয়নে কিন্তু এই ধুনীয়াৰ কাৰণে ন এইপিনেৰে হাৱা যেতিয়া পাছ নহয় তো এই হাই স্পীডত টায়াৰটোৰ পৰা মানে কপি থাকে এনেকৈ তো কপি থাকিলে ডিছবেলেঞ্চ হ'ব ডিছবেলেঞ্চ হ'লে পৰা চান্সটো বহুত 100% আছে মানে তো এইখিনি মই কৈ দিলোঁ আপোনালোকে চাই ল'ব যেতিয়া মই হুইল কভাৰ লগাইছোঁ তেতিয়া মই আৰু এটা বস্তু লগাইছোঁ সেইটো হ'ল লিভাৰ প্ৰটেক্টৰ এইডাল দেখিছেনে এইডাল আপোনালোকে লগাব পাৰে এইডাল খুব কমত পাইছোঁ আমি 300 টকাতে পাই গৈছোঁ আৰু এইডাল ভাল কোৱালিটিৰো হয় হেভি কোৱালিটি তো এইডাল মানে লগালে মানে বাইকটো ভালো লাগে আৰু এইটো কোনো প্ৰব্লেম নাই ছাইড এফেক্ট নাই একো নাই আপোনালোকে এইটো লগাব পাৰে মই ফিটিং কৰিছোঁ চাওক এইটো লুকটো ধুনীয়া হৈ আহে আৰু ইনহেঞ্চ হৈ আহে তো আপোনালোকে এই বস্তুটো লগাব পাৰে বাকী হুইল কভাৰটো একদম নলগাব তো গাইছ আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত ৰহানীটো টিংকে বুজাই দিব আৰু এটা কথা কৈ দিওঁ আপোনালোকক লাষ্টবাৰৰ বাবে আপোনালোকে হুইল কভাৰ নিকিনিব মোৰ নিচিনা ভুল নকৰিব তো লগ পাম আকৌ যে নতুন লগত তেতিয়া কাৰণে বাই বাই